নমস্কাৰ IT ইনফো টিচাৰ চেনেললৈ আপোনালোকক স্বাগতম। আজি এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এখন প্ৰেছ মিট হৈছিলে। সেই প্ৰেছ মিটত তেখেতে কৈছে যে আমাৰ শিক্ষাবৰ্ষৰ দিন সলনি হ'বৰ বাবে চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে, আৰু ইয়াৰ বাবে তেখেতে কিছুমান ভাষ্য প্ৰকাশ কৰিছে। এয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই ইতিমধ্যে আমাৰ শিক্ষা বিভাগত অসমৰ যিসকল শিক্ষাবিদ আছে, বহুত ৰিটায়াৰ্ড প্ৰিন্সিপাল আছে, এই সকলোক লৈ এটা কমিটি এখন কৰাৰ কথা বিবেচনা কৰিছোঁ। আৰু সেই কমিটিখনে এই দিশসমূহত আমাৰ এনেই ৰাজ্যিক শিক্ষা আয়োগ থাকিলেও এখন কমিটি গঠন কৰি তেওঁলোকৰ লগত এইকেইদিনতে মই মিটিঙত অংশগ্ৰহণ কৰিম। কমিটিখনৰ পৰামৰ্শ মতে তেনেকুৱা ব্যৱস্থা যদি গ্ৰহণ কৰিবলগীয়া হয় আমি কৰিম। গতিকে সেইটো আমি ডিপাৰ্টমেণ্টে সিদ্ধান্ত লোৱাতকৈ আমি বিশিষ্ট শিক্ষাবিদসকলক লগত লৈ এটা আলোচনাৰ মাধ্যমেৰে আমি কামখিনি কৰিম। পৰামৰ্শ বুলি আমি পাইছোঁ ইতিমধ্যে। মই ইতিমধ্যে আমাৰ শিক্ষা বিভাগত অসমৰ যিসকল শিক্ষাবিদ আছে, বহুত ৰিটায়াৰ্ড প্ৰিন্সিপাল আছে, এই সকলোক লৈ এটা কমিটি এখন কৰাৰ কথা বিবেচনা কৰিছোঁ। আৰু সেই কমিটিখনে এই দিশসমূহত আমাৰ এনেই ৰাজ্যিক শিক্ষা আয়োগ থাকিলেও এখন কমিটি গঠন কৰি তেওঁলোকৰ লগত এইকেইদিনতে মই মিটিঙত অংশগ্ৰহণ কৰিম। কমিটিখনৰ পৰামৰ্শ মতে তেনেকুৱা ব্যৱস্থা যদি গ্ৰহণ কৰিবলগীয়া হয় আমি কৰিম। গতিকে সেইটো আমি ডিপাৰ্টমেণ্টে সিদ্ধান্ত লোৱাতকৈ আমি বিশিষ্ট শিক্ষাবিদসকলক লগত লৈ এটা আলোচনাৰ মাধ্যমেৰে আমি কামখিনি কৰিম। পৰামৰ্শ বুলি আমি পাইছোঁ ইতিমধ্যে। তো এয়া আছিল আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ভাষ্য। এতিয়া বৰ্তমান অসমৰ জলবায়ুৰ যি পৰিৱৰ্তন হৈ আছে, যিখিনি গৰমৰ প্ৰভাৱটো দিনক দিনে বাঢ়ি গৈ আছে, সেই পৰিস্থিতি মৰ্মে এটা আলোচনা কৰি শিক্ষাবৰ্ষৰ যদি কিবা সাল সলনি কৰি ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা শিক্ষাৰ পৰিৱেশ এটা ধুনীয়াকৈ গঢ়ি তুলিব পাৰি, সেই বিষয়ে আলোচনা হোৱাটো জৰুৰী। তো ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যিসকল ভিউৱাৰ্ছ নতুন আছে, আজি মোৰ ভিডিঅ'টো চাইছে, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ কি মতামত আছে সেইখিনি কমেণ্ট বক্সত জনাব, কিয়নো শিক্ষা আমাৰ বাবে খুব জৰুৰী এটা বিষয়, সমাজৰ এটা অবিচ্ছেদ্য অংগ। তো ইয়াৰ ওপৰত এটা আলোচনা হোৱাটো আৰু আমাৰ ভৱিষ্যত নাগৰিক শিশুসকলৰ স্বাস্থ্যৰ ওপৰত ধ্যান ৰখাটো খুবেই বেছি জৰুৰী। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।